নলবাৰীৰ মুকালমুৱাত গুলীচালনাৰ ঘটনা ব্যৱসায়িক গুলী অচিনাক্ত বাইক আৰোহীৰ প্ৰকৃততে ঘটনাটো কেনেকৈ হৈছিল দুৰ্বৃত্ত নে সন্ত্ৰাসবাদী গুলীবিদ্ধ লোকজনৰ নাম জাকিল আলী নলবাৰীৰ মুকালমুৱাৰ জমজমা পথাৰত গুলীচালনাৰ ঘটনা ব্যৱসায়িক গুলীয়ালে চাৰিজনীয়া ডকাইতৰ দলে গুলীচালনা কৰি কাঢ়ি নিলে টকাৰ বেগ ব্যৱসায়ী জাকিৰ হুছেইনৰ ভৰিত গুলীয়াই কাঢ়ি নিলে টকাৰ বেগ ব্যৱসায়ীগৰাকীৰ লগত থকা 1 লাখৰো অধিক টকালৈ উঠাও ডকাইতৰ দল গুলীবিদ্ধ জাকিল আলীক বৰপেটা মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ উন্নত চিকিৎসাৰ বাবে জাকিৰক প্ৰেৰণ বৰপেটা মেডিকেল কলেজ হস্পিটেললৈ গুলী কৰা হৈছে তেওঁ 5টা 4 বছৰ দোকান বন্ধ কৰি ঘৰলৈ গৈ আছে গৈ থাকোতে দমদম পথাৰ ইটা ভাটাৰ সন্মুখত 3-4 জনীয়া দল এটা বাইকত আহি এই জাকিৰ হুছেইনক ভৰিত গুলিয়ায় গুলি কৰাৰ পিছত তেওঁৰ পৰা তেওঁৰ মনাটো লৈ যায় তাৰ পিছত তাৰে পৰা আমি মুকালমুৱা মেডিকেলত আনিছো ইয়াৰ পৰা আমাক ৰেফাৰ কৰিছে লৈ গৈছে মানুহজনক টকা আছিলে যেহেতু দোকান কৰে হোলসেলার দোকান করে তেখেত চেন্ডেলৰ দমদমা পথাৰ মেইন চকত মুকালমুৱা ঘটনাটো দমদমা পথাৰ ইটা ভেটাৰ সন্মুখত মেইন ৰাস্তাত পিডব্লিউডি ভিতৰ দৰ লৈছে নিশ্চয় যেহেতু গুলি কৰিছে বাও ভৰিৰ আঁঠুৰ তলত ৰেফাৰ দিছে মুকালমুৱাৰ পৰা ৰেফাৰ দিছে তেনেকুৱা গম পোৱা নাই আমি ঘটনা হোৱাৰ পিছত ঘটনাস্থলীত গৈ উপস্থিত হৈছিলোঁ আৰক্ষীক আমি এনে ফোন কৰিছোঁ আমাৰ দেউলাহাল আৰক্ষীক ফোন কৰিছোঁ দেউলাহাল আৰক্ষী মুকালমুৱাত ফোন কৰিছে মুকালমুৱাৰ পৰা এই আহিছে চালে পেচেণ্টক চালে এতিয়া আৰক্ষীৰ কাম আৰক্ষী কৰি থাকিব তদন্ত কৰি আছে নিশ্চয় ইমান ডাঙৰ ঘটনা এটা হৈছে আৰু আমি আৰক্ষীৰ ওপৰত আমাৰ এটা বিশ্বাস আছে দুৰ্বৃত্তক অতি সোনকালে কৰায়ত্ব কৰিব বুলি আমাৰ বিশ্বাস আছে বুলি আমি আশা কৰিছোঁ মানুহজনৰ নাম জাকিৰ হুছেইন ছটলা ঘৰ দোকান কৰে তেখেত জোতা চেন্ডেলৰ দোকান কৰে দমদমা পথাৰ মেইন চকত নলবাৰীৰ পৰা সুৰতি বৰ্মনৰ ৰিপৰ্ট নিউজ 24 অসম।